উত্তৰ গুৱাহাটী মধুপুৰত অঘটন ট্ৰান্সফৰ্মাৰ বিস্ফোৰণত কঁপি উঠিল মধুপুৰ অঞ্চলটি। আমিনগাঁও শক্তি বিভাগৰ গাফিলতিৰ বাবে ট্ৰান্সফৰ্মাৰ বিজুতি। 11,000 kV লাইনৰ খুঁটাত ঘৰুৱা লাইন একেলগে ৰখাৰ ভয়াৱহ পৰিণতি। 11 kVৰ তাঁৰ ছিঙি ঘৰুৱা লাইনত বিজুতি। বিজুতিৰ ফলত মধুপুৰৰ বহু পৰিয়ালৰ ফ্ৰিজ এচিকে ধৰি বৈদ্যুতিক সামগ্ৰী নষ্ট। ঘটনাস্থলীত আৰক্ষী আৰু APDCLৰ কৰ্মী উপস্থিত হয়। বৈদ্যুতিক লাইনত গছ-গছনি লাগি থকা অভিযোগ দিয়াৰ পিছতো কাণসাৰ নাই আমিনগাঁও উপসংমণ্ডলৰ। ৰাইজে ক্ষতিপূৰণৰ দাবী কৰিছে APDCLক। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আৰু ফ্ৰিজটো গ'ল, ইনভাৰ্টাৰ গ'ল, তাৰপিছত মিটাৰটো পুৰা জুই উঠি গৈছে। তাৰপিছত এই মোৰ ছোৱালীৰ মোবাইলটো দিয়া আছিল, মোবাইলটোও জ্বলি গৈছে, পুৰা ফাটি গৈছে মোবাইলটো। মই ফাটি যোৱা মোবাইলটো দেখাই দিবও পাৰোঁ এনেকৈ আনি। তাৰপিছত তেওঁলোকৰ তাৰমানে কি চিটি বৰ্ডৰ অলপো দায়িত্বই নাই। এই ওপৰত আমাৰ যিটো ঘৰুৱা লাইন দিয়ে, এই ঘৰুৱা লাইনটোৰ লগত 11 ভল্টৰ লাইন এটা লৈ আহিছে। 11,000 ভল্টৰ লাইন এটা লৈ আহিছে। সেই লাইনটোৰ কাৰণে আমাৰ এইখিনি আজি হ'ব পালে, ক্ষতি হৈছে চব ৰাইজৰে। এটা শ্বৰ্ট চাৰ্কিটৰ ঘটনা হয় আৰু গোটেই হাউচহোল্ড বস্তুবিলাক নষ্ট বুলি জানিব পৰা গৈছে। আজি 12:30 বজাত হঠাতে দুটা বিকট চাউণ্ড এটা হৈ পেলাই চবৰে ঘৰৰে মেক্সিমাম 20-25 ঘৰ মানুহৰ সকলোৰে মিটাৰবিলাক ব্লাষ্ট হৈ যায়। লগতে যিবিলাক টিভি বা ফ্ৰিজবিলাক চলি আছে, যিবিলাক বৰ্ডত যিবিলাক কানেকশ্যন আছে সকলোবিলাক জ্বলি যায়। লগতে মানে সকলোৰ মানে জীৱনৰ প্ৰতি এটা ভাবুকি আহি গৈছিল গোটেই গাঁওখনৰ মানুহৰে। আৰু এই বিষয়ে আমি মানে কি ACB কৰ্তৃপক্ষক আগতে ভিডিঅ' ৰেকৰ্ডিং সহ তেওঁলোকক কমপ্লেইন 2-3বাৰকৈ দিয়া গৈছিল ৱাৰ্ড মেম্বাৰৰ জৰিয়তে। লগতে ইয়াৰ স্থানীয় সাংবাদিকজনেও জনাইছিল বোলে। গতিকে তেওঁলোকে এই বস্তুখিনি কামসাৰ নকৰি তেওঁলোকে 11,000 ভল্টৰ তাৰ যিটো ঘৰুৱা কানেকশ্যন 240 সেই কানেকশ্যনৰ লগত একেলগে জইন কৰি দিয়াৰ ফলত আজি এই দুৰ্ঘটনাটো ঘটিবলৈ পালে। তেওঁলোকে এইটো ইচ্ছাকৃতভাৱে কৰা এইটো কাম, মানে কামৰ পাল মাৰা কাম কিছুমান কৰাৰ কাৰণে আজি এনেকুৱা এটা বেছি বিপদৰ পৰা অন্ততঃ হ'লেও বাচিছে কিছু, কিন্তু তথাপিতো বৃহৎ অনিষ্ট হৈছে। আমি এতিয়া SDO কৰ্তৃপক্ষক মাতিছোঁ, তেখেতে অহালৈ অপেক্ষা কৰি আছোঁ। ফ্ৰিজটো জ্বলি গৈছে, ইনভাৰ্টাৰ টিভি গোটাই জ্বলি গৈছে, আমাৰ কাষৰ ঘৰৰ জ্বলি গৈছে আৰু মিটাৰটো পুৰা জ্বলিয়ে গৈছে। আৰু ফ্ৰিজটো এনেকুৱাকৈ জ্বলিছে যেন কপি কপি জ্বলি গৈছে, একদম তাৰ ভিতৰলৈকে জ্বলি গৈছে, মিটাৰ পৰ্যন্ত। কাৰ গাফিলতি বুলি কোৱা হৈছে? এইটো কাৰ গাফিলতি বুলি কয়? ACBৰে গাফিলতি। ইহঁতে ইমান দিনৰ পৰা কৈ আছো এইখিনি কানেকশ্যন ইমান বেয়া হৈ আছে, দেখাইও দিয়া গৈছে, কিন্তু কামখিনি কৰা নাই তেওঁলোকে। যিটো পৰিস্থিতি হৈছে তাৰ দ্বাৰা যদি পানীত পৰিলে হয়, মানুহ এজনো মানুহ নাবাচিলে হয়। ভাগ্য ভাল মানুহ নাছিলে সেইখিনি সময়ত। আমাৰ আপোনাৰ ফ্ৰিজ গৈছে, ইনভাৰ্টাৰ গৈছে আৰু বাকী আপোনাৰ যিখিনি মানে প্লাগত লাগি আছিল আৰু মোবাইল বেয়া হৈছে, তেনেকৈ আপোনাৰ বহুতখিনি বেয়া হৈছে। আৰু মোটামুটি আপোনাৰ মিটাৰটোও জ্বলি গৈছে। 30-40 ঘৰমান মানুহ ভিতৰত মানুহ হৈছে এইটো ক্ষতি। আমাৰ ইনভাৰ্টাৰটো জ্বলি গৈছে, ভাড়াঘৰৰ মিটাৰ বেয়া হৈ গৈছে, তাঁৰ চাৰ ছিঙি গৈছে, চব এইবিলাক গোটেই ক্ষতিপূৰণ হৈছে। 2 ঘৰ মানুহৰে একদম লাইট চাইট জ্বলি গৈছে, ঘৰুৱা সামগ্ৰীবোৰ নষ্ট হৈ গৈছে। ঘৰুৱা সামগ্ৰী ইনভাৰ্টাৰটো মেইন জ্বলি গৈছে, এনেকুৱা হৈ গৈছে। মানে গোটেই মিটাৰ একদম জুই উঠি গৈছে, মিটাৰ ফিৰিঙতে ওলাই গৈছে, একদম ক'লা পৰি গৈছে একদম। মানে কি হৈছে গম পাইছিল? এতিয়াতো গম পোৱা নাই, এতিয়া লাইন নাই যে একো ধৰিব পৰা নাই এতিয়া, কিন্তু ইনভাৰ্টাৰটো গোটেই একদম গোন্ধ ওলাই গৈছে।